এই 7জন মেম্বাৰৰ ভিতৰত এজন আছিল আমাৰ অসমৰ ভিতৰত। আপোনালোকে জানেনে তাৰ নাম কি? তো তাৰ নাম আছিল, তো হে এভৰিৱান, ওয়েলকাম টু লয়েট মোহন। তো আজি আমি এই ভিডিওটোৰ মাধ্যমত ভাৰতীয় সংবিধানৰ কিছু আননন আৰু ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে কি আলোচনা কৰিম। তো ভিডিওটো শেষলৈকে চাব। তো প্ৰথমতে আমি ডেট লৈ যিটো কনফিউজন আছে সেইটো লৈ আলোচনা কৰোঁ। আমি জানো যে আমাৰ ভাৰতখন 15 আগষ্ট 1947 কি স্বাধীন হৈছিল, যাৰ কাৰণে আমি 15 আগষ্টক স্বাধীনতা দিৱস হিচাপে কি পালন কৰোঁ। তাৰপিছত আমাৰ ভাৰতীয় সংবিধানখন গৃহীত হৈছিল আপোনাৰ 26 নৱেম্বৰ 1949, যাৰ কাৰণে আমি 26 নৱেম্বৰটো সংবিধান দিৱস হিচাপে কি পালন কৰোঁ। তাৰপিছত আমাৰ ভাৰতীয় সংবিধানখন আপোনাৰ কাৰ্যকৰী কৰা হৈছিল, অৰ্থাৎ ইনফোর্সত আহিছিল আপোনাৰ 26 জানুৱাৰী 1950, যাৰ কাৰণে আমি 26 জানুৱাৰীটো এজ এ ৰিপাব্লিক ডে হিচাপে কি পালন কৰোঁ। ভাৰতৰ সংবিধানখন বনোৱাৰ কাৰণে ড্ৰাফটিং কমিটি বনোৱা হৈছিল, আৰু এই ড্ৰাফটিং কমিটিটো বনোৱা হৈছিল আপোনাৰ 29 আগষ্ট 1947, আৰু এই ড্ৰাফটিং কমিটিত আপোনাৰ টোটাল 7জন মেম্বাৰ আছিল, আৰু এই 7জন মেম্বাৰৰ ভিতৰত আপোনাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল কি চেয়াৰমেন। আৰু এটা কথা হ'ল যে কি এই 7জন মেম্বাৰৰ ভিতৰত এজন আছিল আমাৰ অসমৰ ভিতৰত। আপোনালোকে জানেনে তাৰ নাম কি? তো তাৰ নাম আছিল সৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পিছত আমাৰ ভাৰতীয় সংবিধানখন প্ৰেম বিহাৰী ৰাইজাদাই নিজ হাতেৰে লিখিছিল, য'ত আপোনাৰ হিন্দী আৰু ইংলিছ ভাষাত লিখা হৈছিল, আৰু সংবিধানৰ প্ৰতিটো পেজ বহুতো ইউনিকভাৱে কি ডিজাইন কৰা হৈছিল, আৰু এই ডিজাইনবিলাক কৰিছিল আপোনাৰ নালন্দা ঘোষে। আৰু এই ডিজাইনৰ মাধ্যমেৰে আমাৰ ইণ্ডিয়ান হিষ্টৰী যিবিলাক আছে এইবিলাক কি দাঙি ধৰিছিল, অৰ্থাৎ বিভিন্ন ছবিৰ মাধ্যমত এই ইণ্ডিয়ান হিষ্টৰীবিলাক যিবিলাক আছে এইবিলাক দাঙি ধৰিছিল, যেনেকুৱা আপোনাৰ হৰপ্পা কালচাৰ, আপোনাৰ নালন্দা কেভ, আৰু আপোনাৰ মহাত্মা গান্ধীজীৰ ফেমাছ দাণ্ডি যাত্ৰাৰ ছবি, এইবোৰ আঁকি আমাৰ ভাৰতীয় ইতিহাসৰ ছবি কি দাঙি ধৰিছিল। আৰু প্ৰেম বিহাৰী ৰাইজাদাই আপোনাৰ কোনো টকা পইচা নোলোৱাকৈ আমাৰ এই ভাৰতীয় সংবিধানখন কি বহুত সুন্দৰভাৱে কি লিখি দিছিল, অৰ্থাৎ ফ্ৰী অফ কষ্টত কি লিখি দিছিল। কিন্তু তেওঁৰ এটা ডিমাণ্ড আছিল, ডিমাণ্ডটো হ'ল যে কি প্ৰতিটো পেজৰ শেষত তেওঁৰ কি নিজৰ নামটো লিখিব, আৰু আপোনাৰ শেষৰ পেজত কি কৰিব আপোনাৰ তেওঁৰ নাম আৰু তেওঁৰ গ্ৰাণ্ডফাদাৰৰ নামটো কি লিখিব। আৰু এই দুটা ভাষাত অৰ্থাৎ হিন্দী আৰু ইংৰাজী ভাষাত হাতেৰে লিখা সংবিধানখন আমাৰ নিউ দিল্লীৰ যিটো পাৰ্লিয়ামেণ্ট আছে তাৰ যিটো লাইব্ৰেৰী, সেই লাইব্ৰেৰীত আপোনাৰ হিলিয়াম গেছৰ আণ্ডাৰত কি ৰখা হৈছে, যাতে এইটো কি নষ্ট নহয়। ইয়াৰ পিছত আপোনালোকে জানেনে আমাৰ ভাৰতীয় সংবিধানখন সম্পূৰ্ণ হওঁতে কিমান টাইম লাগিছিল? তো আমাৰ ভাৰতীয় সংবিধানখন সম্পূৰ্ণ হওঁতে আপোনাৰ 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিল। অৰিজিনেল হাতেৰে লিখা ভাৰতীয় সংবিধানৰ টোটাল পেজ আছিল 251, আৰু আপোনাৰ এই সংবিধানৰ ওয়েট আছিল আপোনাৰ 3.75 kg। প্ৰথম অৱস্থাত অৰ্থাৎ যেতিয়া ভাৰতীয় সংবিধানখন লিখা হৈছিল তেনে অৱস্থাত ভাৰতীয় সংবিধানৰ 395 আৰ্টিকেলছ আছিল, আপোনাৰ 22 পাৰ্টছ আছিল, আৰু 8 স্কেডিউলছ আছিল। কিন্তু ইয়াৰ পিছত ভাৰতীয় সংবিধানত বহুকেইটা আৰ্টিকেলছ, স্কেডিউলছ, আপোনাৰ পাৰ্টছ এড কৰা হৈছে, যাৰ কাৰণে এতিয়া অৰ্থাৎ বৰ্তমান অৱস্থাত ভাৰতীয় সংবিধানত 448 আৰ্টিকেলছ আৰু আপোনাৰ 25 পাৰ্টছ আৰু 12 স্কেডিউলছ আছে। যেতিয়া আমি সংবিধানৰ কথা কওঁ তেতিয়া এজন মানুহৰ বিষয়ে নক'লে কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণ নহ'ব। সেইজন হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰ। আমি সকলোৱে জানো যে কি ডক্টৰ বি.আৰ. আম্বেদকাৰ আমাৰ ভাৰতীয় সংবিধানৰ কি পিতৃস্বৰূপ, আৰু এই ডক্টৰ বি.আৰ. আম্বেদকাৰে মোৰ দেন 60 কাণ্ট্ৰিৰ কি সংবিধান পঢ়ি চাই যিবিলাক বেষ্ট পাৰ্ট হয় সেইবিলাক আমাৰ সংবিধানত কি এড কৰিছে। আৰু আমাৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া হাতেৰে লিখা সংবিধান। ধন্যবাদ। জয় অসম।